রানিং কপিরাইট স্কেন এনেকুৱা আপোনাৰ লাগে নেকি চাওক এইটো দেখা পাইছে রানিং কপিরাইট স্কেন মানে আপুনি যেতিয়া ৰিল আপলোড কৰিব ভিডিও এটা ৰিল এটা যেতিয়া আপুনি আপলোড কৰিব এনেকুৱা ধৰণৰ কপিৰাইট আহে নেকি চাওক রানিং কপিরাইট স্কেন এইটো মানে কি স্কেন কৰিব আপোনাৰ যদি কিবা কপিরাইট লাগে এইটো বস্তু স্কেন কৰা আৰু এইটো কেনেকৈ অফ কৰিব লাগে মই আপোনাক ভালদৰে দেখাই দিছো চাওক ইয়াত যাব এনেকৈ আপুনি এটা ৰিল ল'ব হা চাওক আপুনি এটা যিকোনো ৰিল ল'ব এটা ভিডিও ল'ব ভিডিও লৈ এইটো নেক্সট কৰিব নেক্সট কৰি আপুনি কেনেকৈ কি আহিব এই বস্তু মই আপোনাক ভালদৰে চাওক ৰিল ল'ল আপুনি আৰু এইটো চাব ৰিলৰ সেটিংটো আহি গ'ল ৰিলটো লৈ কিনে নেক্সট যেতিয়া কৰিব নেক্সট চাওক এইটো ৰিলৰ চাৰ্টখন আহি গ'ল যেতিয়া আপুনি ৰিলটো ল'ব ৰিলটো লৈ কিনে এনেকুৱা চাৰ্ট ল'ব চাওক হয় না নেক্সট কৰাৰ পাছত এইটো লাষ্ট ফাইনেল না এই যে এইটো চাওক কপিৰাইট চেক কপিৰাইট চেক এনাবল এটা এনাবল আছে আপোনাৰ এইটো আপুনি টাচ কৰক ইয়াতে এনেকৈ টাচ কৰক এইটো টাচ কৰাৰ লগে লগে এনেকৈ অলপ চাওক এনেকুৱা এইটো চাওক এনেকুৱা অলপ চাওক কপিৰাইট চেক এই দুটা অফ কৰিব এই দুটা ক্লিক কৰিব এইটো অফ এইটো অফ এনেকৈ দুটা অফ কৰি এইটো ডান কৰিব এই ওপৰত ডান এইটো অফ থাকিব লাগিব মানে এইটো অফ কৰিলে এইটো এনাবলটো নাইকিয়া হ'ব এতে কপিৰাইট চেক এনাবল নাইকিয়া হ'ব আৰু এইটো কৰিলে আপোনাৰ হৈ গ'ল মানে আপোনাৰ কপিৰাইট চেক আৰু এনেকৈ কৰি শ্ব' নকৰিব বুজিবা আৰু এইটো কৰিলে কি হয় কেতিয়াবা জানে আপোনাৰ মানে ভিডিঅ'টো আপলোড কৰাৰ টাইম লাগিব মানে কেতিয়াবা এনেকুৱা কিছুমানৰ এনেকুৱা হয় আজি দিল কালিকে আপলোড হ'ব কেতিয়াবা 2 ঘণ্টা পাছত কেতিয়াবা 10 মিনিট কোনো গেৰেণ্টি নাই কেতিয়া আপলোড হয় কিন্তু লং ভিডিঅ'বিলাক দেৰিকৈ হ'ব পাৰে সেইকাৰণে কপিৰাইটটো বটন দিবই নালাগে ঠিক আছে আৰু নৰ্মেলি আপুনি কপিৰাইটটো চেক তো মই কৈছোঁ হেল্প এণ্ড ছাপৰ্টত গৈ চেক কৰিব তাতে গৈ যাব কোনো প্ৰব্লেম নাই ঠিক আছে তো আপোনালোকৰ এনেকুৱা যদি প্ৰব্লেম হয় কপিৰাইট চেক যদি এনেকুৱা যদি শ্ব' কৰে ভয় খাব নালাগে বহুতে ভয় খাই আছে আৰু এই ভিডিঅ'টো মই বনালোঁ এই কাৰণে আৰু যিসকলে নতুন গৈছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ